মহাভাৰতৰ এটা অতি দুৰ্দান্ত চৰিত্ৰ, যাৰ অহংকাৰ, ছল, কপট, হিংসাত্মক মনোভাৱৰ বাবেই ভাই ভাইৰ মাজত যুদ্ধ আৰু অৱশেষত এজন এজনকৈ সকলো হেৰুৱাই অস্থিৰ হৈ পৰিল। হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ লোভৰ বাবেই বংশৰ লোপ পালে। আজিৰ প্ৰতিবেদন যুৱৰাজ দুৰ্যোধনৰ জন্ম বৃত্তান্ত। মহাভাৰতৰ হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধন আছিল দানৱ কালীৰ এক অৱতাৰ। দুৰ্যোধনৰ জন্ম আৰু পঞ্চপাণ্ডৱৰ ভীম দুয়োজনৰ জন্ম একেদিনাই হৈছিল। দুৰ্যোধনৰ শৰীৰৰ ওপৰৰ আধা অংশ বৰ্জ নামৰ শস্ত্ৰৰে গঠিত আছিল আৰু তলৰ অংশ দেৱী পাৰ্বতীৰ দ্বাৰা বনোৱা হৈছিল। দুৰ্যোধনে বলোৰাম আৰু গুৰু দ্ৰোণাচাৰ্য দুয়োজনৰে পৰাই গদা যুদ্ধৰ শিক্ষা গ্ৰহণ কৰিছিল। এটা কথা জানিলে আপুনি আচৰিত হ'ব যে দুৰ্যোধনৰ এজন ভাতৃ বিকৰ্ণ, যিয়ে একমাত্ৰ আছিল হস্তিনাপুৰৰ জুৱা খেলত দুৰ্যোধনক তিৰস্কাৰ কৰিবলৈ সাহস কৰিছিল আৰু কৌৰৱৰ বাকী সকলোৱে কেৱল চাইহে আছিল। যেতিয়া পঞ্চপাণ্ডৱে ১৩ বছৰ বনবাস আৰু অজ্ঞাতবাস কৰিছিল, তেতিয়া দুৰ্যোধনে হস্তিনাপুৰ তথা দেশ শাসন কৰিছিল। আপুনি জানেনে, ভীমৰ গদাতকৈ দুৰ্যোধনৰ গদাৰ ওজন ১.৫ গুণে কম আছিল। ছল, কপট, হিংসা, অহংকাৰী সকলোকেইটা গুণৰ অধিকাৰী আছিল দুৰ্যোধন। নিজৰ আটাইকেইজন ভাতৃ, পুত্ৰ, শহুৰ সকলো মৰাৰ পাছতো কন্দা নাছিল। কিন্তু যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭ নম্বৰ দিনা অৰ্জুনৰ হাতত কৰ্ণৰ মৃত্যু হ'ল, সেইদিনা তেওঁ কান্দিছিল। দুৰ্যোধন ইমানেই অহংকাৰী আছিল যে এজন এজনকৈ কৌৰৱ পক্ষৰ বীৰসকলৰ মৃত্যুৰ পাছতো সপোন দেখিছিল যে তেওঁ বিজয়ী হ'ব আৰু পঞ্চপাণ্ডৱে পৰাজয় বৰণ কৰিব। দুৰ্যোধনে সকলোতকৈ বেছি বিশ্বাস কৰিছিল শকুনি মামা আৰু কৰ্ণক। শকুনি মামাক বেছি বিশ্বাস কৰাৰ বাবেই কৌৰৱ কুল ধ্বংস হ'ল বুলি কথিত আছে মহাভাৰতত। আৰু পুত্ৰৰ মোহত অন্ধ হোৱাৰ বাবেই ধৃতৰাষ্ট্ৰই হেৰুৱালে ৯৯জন পুত্ৰক।